Hello everyone, welcome to the official channel of Ada 24/7 Northeast. আমাৰ এই সেশনটো ইম্পৰ্টেন্ট কাৰণ বহুত আগৰ পৰা আমি শুনি আছিলো যে পৰীক্ষা অকল এটা হ'ব জিটি আৰু পিজিটিৰ কিন্তু এবাৰ যাৰ এডমিট কাৰ্ড ওলাইছে সৈবিলাকে কনফিউজ হৈ পেলাই সুধিছে যে মেম পৰীক্ষা দেখোন দুখন হৈ আছে দুটা ফেজত হৈ আছে মন কৰিছে চাগে যে আগবেলা আৰু পিছবেলা টিজিটি আৰু পিজিটিৰ এক্সাম দুটা ফেজত হৈ আছে ইমান দিনৰ পৰা আমি শুনি আছিলো যে পৰীক্ষা এখন এই পেপাৰ হ'ব এনেকৈ পুৰা ধুনীয়াকৈ নিউজত কৈ আছিলে ন কিন্তু ইয়াতে মই এবাৰ দেখাই দিছো যে এইখন পিছফালে দেখাইছিলো পৰীক্ষাটো হ'ব দুটা ফেজত গ্ৰেজুৱেট টিচাৰ প্ৰথম ফেজটো আছিল পেপাৰ 1 আৰু পেপাৰ 2 হ'ব যেনেকৈ সিটেটত এবাৰো ইয়াত ঠিক এনেকৈ পাতিছে সানডে এক্সাম আছে আগবেলা 9টা পৰা 11:30 লৈকে প্ৰথম ফেজ আছে গ্ৰেজুৱেট টিচাৰ মানে জিটি টিচাৰৰ আছে প্ৰথম বেলা পিজিটি টিচাৰৰ সেকেন্ড বেলা আছে পৰীক্ষা এটো টাইমিং হয় 1:30 to 4 pm marks 140 marks এই থাকিব মানে both carrying 140 marks each 140টা কোৱেশ্চন 140 মাৰ্ক কিমানখিনি নেগেটিভ মাৰ্কিং আছে চাও তাৰে আগতে অলপমান ইনস্ট্ৰাকশনছ খিনি চাই লও তো এইখিনি যেনেকৈ ডাউনলোড কৰে আমি এডমিট কাৰ্ড তাৰে প্ৰথমখিনি পৰা কৈছে তাৰ লগতে কৈছে যে শুড প্ৰমিনেন্টলি ডিসপ্লে ইয়োৰ ফটোগ্ৰাফ আৰু সিগনেচাৰ আমাৰ ফটোগ্ৰাফ আৰু সিগনেচাৰ প্ৰপাৰলি থাকিব লাগিব কাবাৰ হয় নহয় ফটোগ্ৰাফখন নাথাকে কাবাৰ সিগনেচাৰ নাথাকে হেনেকুৱা হ'ব নালাগে এখনেই ওএমআৰ শিট দিব বাৰে বাৰে কৈছে ভুল হলে মানে গল আমাৰ ভেনু আগতে চাই আহিব দিছে যাতে একো অসুবিধা নহয় no student shall be permitted to enter the examination gate close কৰাৰ পিছত নোৱাৰে admit card valid id proof proper frisking হ'ব তেনেকৈ properly যাব দিছে frisking পুলিচে ক'ব authorized personally কৰিব metal detector ল'ব ball point pen hard copy of admit card valid identity proof not more than one or more debit card cash সামান্য cash অলপ আৰু PWBD candidate যদি আছে scriber documents খিনি লাগিব transparent পানী বটল নিব পাৰিব ইয়াতে PWBD category কাৰণে আৰু অলপ ইনফৰমেশন দিছে চাই লব কি কৈছে candidates are not allowed to carry any personal belongings যেনেকৈ মোবাইল ফোন বা বেগ হেবোৰ বস্তু ইয়াতে নাই কাৰণ একো ৰাখা জায়গা নাথাকিব ইয়াৰ পিছত নেক্সট কি কৈছে যে prohibited item নিব নোৱাৰে candidate should make sure that the corresponding question booklet is properly written ভালকে OMR যেতে আমি মাৰ্ক কৰিছো আৰু ইয়াৰ লগতে এটা ইম্পৰ্টেন্ট বস্তু হেতু হল নেগেটিভ মাৰ্কিং there is negative marking 0.25 মাৰ্ক কে আমাৰ 1 মাৰ্ক কাৰেক্ট ন 4 ভাগৰ 1 ভাগ যাব 0.25 নেগেটিভ মাৰ্কিং ফৰ both পেপাৰ তো ইয়াতে সেম কৈছে যে OMR শীটখন আমাৰ ভাস কৰিব নোৱাৰে বাকিখিনি গুটেখিনি আগতে দেখা অপচনছই আছে বা দেখা বস্তুখিনি ইয়াতে কৈছে সাইন আমাৰ দুবাৰ হ'ব মন কৰিব যে দুবাৰ সাইন কৰিছে নিজে ব্লু বা ব্ল্যাক বল পইণ্ট পেন দুইটা ইউজ কৰিব পাৰিব candidate should know that each question is given in multilingual বহুতে সুধি আছিল যে মেম কোৱেশ্চন পেপাৰখন কেইটা ল্যাঙ্গুৱেজত থাকিব গুটে কেটাতে আছে এছামিজ বেংগলী বড়ো ইংলিশ মিডিয়াম চাৰিটা মিডিয়ামত দিয়া থাকিব অসম পেপাৰখন তাৰ পিছত কিবা যদি ভুল হয় তেনে হলে ইংলিশ মিডিয়ামটো যোনটো ইংলিশ ভাৰ্সন হয় হেতু সবতকৈ অথেন্টিক ভাৰ্সন হিচাপে ল'ব কিবা যদি ইনফৰমেশন ৰং হৈছে তেনে হলে হেবোৰ ঠিক ঠাক কৰিব কাৰণে পিছত নোৱাৰিব ৰিজেক্ট হৈ যাব আপোনালোকৰ এই ক্যান্ডিডেটছৰটো তো ইয়াতে কৈ দিছো যে আমাৰ আৰম্ভ হৈ গৈছে ক্লাसेছ অলৰেডি আসাম টেট স্পেশাল ম্যাথছ বেচৰ 11th আৰম্ভ হৈ গৈছে ইয়াতে লাইভ ক্লাছ প্ৰেক্টিস কোৱেশ্চন নিজৰ প্ৰেক্টিসবোৰ কৰাওক আমাৰ লগত ইয়াতে জয়েন কৰিব কাৰণে ইউ ক্যান ইউজ মাই কোড Y771 আসাম টেটৰো আমাৰ ক্লাছেছ ষ্টাৰ্ট হৈ গৈছে অলমোস্ট গুটেইবোৰ নোটস লাইভ ক্লাছ টেষ্ট সিৰিজ পাব ইয়াতে তাৰ লগতে কৈ দিছো যে জুনে আসাম পুলিচ আৰু ডিএমই কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণেও এটা খুবেই ভাল নিউজ কাৰণ আমাৰ 17 ডিসেম্বৰৰ পৰা দুয়োটাতে আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব do not forget to join using my code Y771 আজি ইমানখিনি আছিল যদি কাবাৰ কিবা আৰু সুধিব লগা আছে regarding TET you can ask me in the comment section thank you so much students